কৰ্মসূত্ৰে মই আজি লখিমপুৰত থকাৰ কাৰণে সংবাদমেলখন ইয়াত সম্বোধন কৰিছোঁ। 1985 চনত ষ্টিভ ওণ্ডাৰ নামৰ এজন গায়কে এটা গান ৰচনা কৰিছিলে, পাৰ্ট টাইম লভাৰ। গানটো আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব। এতিয়া আমাৰ অসমত এজন মুখ্যমন্ত্ৰী আমি দেখিছোঁ, যিজনক আমি পাৰ্ট টাইম চিফ মিনিষ্টাৰ বুলি ক'ব পাৰোঁ। পাৰ্ট টাইম চিফ মিনিষ্টাৰ বুলি কিয় কৈছোঁ? যিখন অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুদীৰ্ঘ 13 বছৰ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিলে, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ দীঘলীয়া সময় অসমৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী, আজিলৈকে ভাৰত বাংলা সীমান্তত লাটিটোলা ডুমাবুৰী বুলি দুটুকুৰা জেগাত 4.5 কিলোমিটাৰ কৰিমগঞ্জ জিলাৰ আৰু ভাৰত বাংলা সীমান্তত এতিয়াও উন্মুক্ত হৈ আছে। হাজাৰ কোটি টকা খৰচ, কেইবা হাজাৰ কোটি টকা খৰচ কৰাৰ পাছত অমিত শ্বাহ ডাঙৰীয়াই সংসদৰ মজিয়াত ধুন ধুনকৈ 40 লাখ বিদেশী নিকাল দিয়া বুলি কোৱাৰ পিছত আজিলৈকে NRC কাৰ্যকৰী কৰা নহ'ল। অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কাৰণে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বিজেপিৰ যিটো প্ৰতিশ্ৰুতি আছিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোনো আন্তৰিকতা প্ৰকাশ নকৰিলে। বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ কথাই কওক, ভূমি সংক্ৰান্তীয় ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিবেদনৰ কথা কওক, এই গোটেই কথাবিলাক বিজেপি চৰকাৰে গুৰুত্বহীন কৰিলে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো কোনোমতেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আলোচনা কৰিবৰ কাৰণে পক্ষ নলয়। কিন্তু তেখেতে কি কৰি আছে? জুন মাহৰ পৰা এতিয়ালৈকে আধা সময় তেখেত গৈ পেলাই ঝাৰখণ্ডত কটাইছে। গোটেই ভাৰতবৰ্ষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এগৰাকী একমাত্ৰ মুখ্যমন্ত্ৰী, যিজনে নিজৰ ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা, দায়িত্ব সকলো বাদ দি কেৱল দলৰ নেতৃত্বক তৈলমৰ্দন কৰিবৰ কাৰণে নিজে কৰি থকা অবাধ দুৰ্নীতিৰ এই গোটেই দুৰ্নীতিৰ ক্ষেত্ৰখনত তেওঁৰ যিটো লাইচেঞ্চ পাইছে কেন্দ্ৰীয় নেতৃত্ব বিজেপিৰ পৰা, উন্মুক্তভাৱে দুৰ্নীতিৰ যিটো লাইচেঞ্চ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাইছে, ইয়াৰ অন্তৰালৰ কাহিনীটো হৈছে যে ঝাৰখণ্ডত যদি ইলেকশ্যন পৰিচালনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীক দিছে, তাৰ কাৰণ দুটা। এটা হৈছে তেখেতে অতি অসংযত, অসাংবিধানিক আৰু অত্যন্ত সাম্প্ৰদায়িক উচতনিমূলক ধৰ্মীয় বিভেদৰ বীজ সিঁচিব পৰা বক্তব্য ৰখাত এজন অতি এক্সপাৰ্ট বক্তা হিচাপে ইতিমধ্যে দেশৰ মানুহে তেখেতক চিনাক্ত কৰিছে। দ্বিতীয়তে, তেওঁ যে এজন মেনিপুলেটৰ, বিধায়ক কিনা বেচাত যে সিদ্ধহস্ত, ক্ষমতা দখল কৰিবৰ কাৰণে যিকোনো পৰ্যায়লৈকে যে যাব পাৰে, সেই কথাবিলাক ইতিমধ্যে অসমৰ মানুহে বিভিন্ন সময়ত দেখা পাই আহিছে। যিটো হৰ্চ ট্ৰেডিং বুলি কয় ৰাজনীতিত, দ্য মোষ্ট এক্সপাৰ্ট হৰ্চ ট্ৰেডিং অফ ইণ্ডিয়া ইজ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত তেওঁৰ সেই কুখ্যাতি সকলোৱে গম পোৱাৰ পিছত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মোষ্ট কম্পিটেণ্ট হৰ্চ ট্ৰেডাৰজনক এতিয়া ঝাৰখণ্ডত ব্যৱহাৰ কৰি ইতিমধ্যে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাম্পাই সোৰেনক বিজেপি দলত যোগদান কৰাইছে, তেওঁৰ লগৰসকলক যোগদান কৰাইছে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত যি ধৰণৰ ধনসৱস্ত ৰাজনীতিটো জড়িত আছে, এই ধনখিনিৰ আহৰণৰ উৎস হৈছে অসমৰ চিণ্ডিকেট ব্যৱস্থাটো। চিণ্ডিকেট ব্যৱস্থাৰ একাংশ ধন ঝাৰখণ্ডলৈ যায়, একাংশ ধনেৰে ক'ৰবাত স্কুল খুলিছে, ক'ৰবাত ৰিচৰ্ট বনাইছে, ক'ৰবাত মাজুলীত মাটি কিনিছে। আৰু কেন্দ্ৰীয় বিজেপি নেতৃত্ব চকু মুদি পেলাই বহি থাকে কেলে? কাৰণ কেন্দ্ৰীয় বিজেপি নেতৃত্বই বুজি পায় যে এজনেই চিফ মিনিষ্টাৰ আছে অসমত, যাক এখন ৰাজ্যৰ ইলেকশ্যনৰ কাৰণে প্ৰয়োজন হোৱা সমগ্ৰ ধনৰাশি তেওঁ নিজৰ ৰাজ্যখনত লুটপাট কৰি হ'লেও আনি পেলাই ব্যৱহাৰ কৰিব। আৰু ইয়াৰ উদ্দেশ্যটো কি? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া যেনেকৈ হিন্দুত্ববাদী চেতনাৰ বা চিন্তাৰ এক পোষ্টাৰ বয় হিচাপে গোটেই দেশত নিজকে পৰিচয় দিবলৈ চেষ্টা কৰি আছে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো অসমৰ পৰা মুখ্যমন্ত্ৰী হৈ ভাৰতবৰ্ষত হিন্দুত্ববাদী বিভাজনকামী সাম্প্ৰদায়িক চিন্তা চৰ্চাৰ এজন অগ্ৰণী ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আজি কেইদিনমানৰ আগতে অসম বিধানসভাত বহুদিনৰ পৰা প্ৰচলিত নামাজৰ যিটো 2 ঘণ্টা সময় শুকুৰবাৰে বান্ধি থোৱা আছিলে, তেখেতে হঠাৎ ক'লে যে 2 ঘণ্টাৰ কাৰণে যদি এছেম্বলি নামাজৰ কাৰণে বন্ধ হয়, লেজিছলেটিভ প্ৰডাক্টিভিটিটো কমি যায়। অৰ্থাৎ বিধানসভা চলি থকাৰ সময়ত 2 ঘণ্টা সময় নষ্ট কৰাটো অত্যন্ত বেয়া কথা। আৰু সেইকাৰণে শুকুৰবাৰে নামাজটো তেখেতে বন্ধ কৰি দিছে। সাংবাদিক বন্ধুসকল, আমাৰ সাংবিধানিক যিটো ৰুলছ এণ্ড প্ৰচিডিউৰ অফ লেজিছলেটিভ এছেম্বলি, সেইমতে আমি বছৰত 4 বাৰ বিধানসভা পাতিব লাগে। আৰু 4 বাৰ যেতিয়া বিধানসভা হয়, তেতিয়া এই বিধানসভাৰ যিটো নেশ্যনেল এভাৰেজ কিমান দিন বহে ৰাজ্যবিলাকত, 4 বাৰ যেতিয়া বিধানসভা হয়, মই অকল এবছৰৰ ডাটাখিনি আপোনালোকক দিছোঁ। নেশ্যনেল এভাৰেজ হৈছে 22 দিন, কোনোবাই বেছি পাতে, কোনোবাই কম পাতে। 2023 চনত নেশ্যনেল যিটো এভাৰেজ কিমান দিন বিধানসভাখন পৰিচালিত হয়, এইটো ৰাষ্ট্ৰীয় গড় হিচাপত 22 দিন বহিছে। মহাৰাষ্ট্ৰত 41 দিন বহিছে 2023 চনত বিধানসভা। 2023 চনত মহাৰাষ্ট্ৰত 41 দিন, পশ্চিমবংগত 2023 চনত 40 দিন, আৰু কৰ্ণাটকত 2023 চনত বিধানসভা পৰিচালিত হৈছে 39 দিন, আৰু অসমত 2023 চনত বিধানসভা পৰিচালিত হৈছে 19 দিন। এতিয়া তেখেতৰ যুক্তিটো চাব, বছৰত 4 বাৰ বিধানসভা বহিব লাগে, তেখেতে 3 বাৰ বহায়। তেখেতৰ সময় নাই, কেলে হি ইজ এ পাৰ্ট টাইম চিফ মিনিষ্টাৰ। পাৰ্ট টাইম চিফ মিনিষ্টাৰে অসমত ফুল টাইম দিব নোৱাৰে। অসমৰ সময় তেওঁ কেন্দ্ৰীয় নেতৃত্বক তৈলমৰ্দন কৰিবলৈ বিজেপি দলৰ দায়িত্ব লৈ পেলাই ঝাৰখণ্ডত গৈ বহি থাকিবলগীয়া হৈছে। এতিয়া বিধানসভাৰ দিন কমাই দিছে। যিটো সময়ত মহাৰাষ্ট্ৰ, ৱেষ্ট বেংগল, কৰ্ণাটকত 41 দিন, 40 দিন, 39 দিন বহিছে, 2023 চনত অসমত বিধানসভা বহিছে 19 দিন। আচল কথাটো হৈছে যিকোনো এটা দিন তেখেতে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি নকৰাকৈ থাকিব নোৱাৰে। আৰু ইয়াৰ মূল কথাটো কি? 1 নম্বৰ হৈছে তেখেতে অসমত সময় দিব নোৱাৰে। 2 নম্বৰ, অসমত লুটপাট চলাই থাকিব লাগে। লুটপাট চলোৱা পইচা নি পেলাই ঝাৰখণ্ডত খৰচ কৰিব লাগে। আৰু এই কথাবিলাক ঢাকি ৰাখিবৰ কাৰণে
তেখেতে চেষ্টা কৰি থাকোঁতে পৰিস্থিতি কেনেকুৱা হৈছে একেদিনাখনে আলফাই 25টা বোম পাতি দিছে পৰেশ বৰুৱা ডাঙৰীয়া বোম ফুটাব নোৱাৰা মানুহ নহয় বোম আগতে বহুত ফুটিছে আলফাৰ নেতৃত্বত এই কথা অসমৰ মানুহে পাহৰা নাই কিবা শুভবুদ্ধি উদয় হৈছে যে 25টা বোম নুফুটিবৰ কাৰণে পাতিলে কিন্তু এই কথাই প্ৰতিমন কৰে যে অসমত আইন শৃংখলা নাই গৃহমন্ত্ৰী 100% ব্যৰ্থ 18,000 ৰেপ কেছ মহিলা নিৰ্যাতনৰ কেছ যোৱা বিজেপিৰ 8 বছৰীয়া কাৰ্যকালত থানাত এফআইআৰ হৈছে 18,000 প্লাছ বিজেপিৰ 8 বছৰীয়া কাৰ্যকালত 18,000তকৈ বেছি মহিলা নিৰ্যাতন সংক্ৰান্তীয় ৰেপজনিত বা ৰেপ বা মলেষ্টেশ্যন এনেকুৱা কেছ অসমৰ থানাত কিন্তু মুখ্যমন্ত্ৰী সময় নাই এইবিলাক কথা চাবলৈ কেলৈ তেখেত ঝাৰখণ্ডলৈ যাব লাগিব আপোনালোকে তেখেতৰ ফেচবুকৰ পৰা মই তথ্য আদায় কৰি দেখিছোঁ যোৱা 3 মাহত আধা সময় মুখ্যমন্ত্ৰী ঝাৰখণ্ডত আছে কোনজন মুখ্যমন্ত্ৰী অসম ভাৰতবৰ্ষত আছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি নেতা হোৱাত আপত্তি কৰিবলগীয়া একো নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী প্ৰচাৰক হোৱাত মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু উই নিড এ ফুল টাইম চিফ মিনিষ্টাৰ ইন আছাম আমাক অসমত এজন পূৰ্ণ পৰ্যায়ৰ সকলো সময়তে অসমৰ ৰাইজৰ লগত ৰাইজৰ কাষত ৰাইজৰ সমস্যাৰ সৈতে জড়িত হৈ থাকিব পৰা মুখ্যমন্ত্ৰী লাগে আৰু ঝাৰখণ্ডত গৈ পেলাই কি বুলি কয় যে ডেমোগ্ৰাফিক চেঞ্জক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা চিন্তিত বাংলাদেশৰ প্ৰব্ৰজনক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত হিন্দুসকলৰ ভৱিষ্যতক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত যদি আপুনি ডেমোগ্ৰাফিক চেঞ্জক লৈ পেলাই ইমানেই চিন্তিত তেতিয়াহ'লে আপুনি বাংলাদেশৰ সীমা চিল কৰিব কিয় নোৱাৰে যদি আপুনি ডেমোগ্ৰাফিক চেঞ্জক লৈ ইমানেই চিন্তিত এনআৰচি কাৰ্যকৰী ৰূপ কিয় নিদিয়ে আপুনি যে ঝাৰখণ্ডত গৈ পেলাই যে মানুহক বুজাই আছে যে আপুনি যে ঝাৰখণ্ডৰ মানুহৰ ত্ৰাণকৰ্তা হ'ব বিচাৰিছে প্ৰথমতে আপুনি অসমীয়া জাতিৰ দায়িত্ব লৈছিলে অসমৰ দায়িত্ব লৈছিলে নে ঝাৰখণ্ডৰ দায়িত্ব লৈছিলে আপুনি যে ঝাৰখণ্ডৰ মানুহক কৈ আছে যে মই ঝাৰখণ্ডখন অসম হ'বলৈ নিদিওঁ বাংলাদেশী প্ৰব্ৰজনৰ পৰা ঝাৰখণ্ডক মই বচাম আপোনাক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে আপুনি অসম বাংলাদেশ সীমান্ত কিয় চিল নকৰে সমস্যা ক'ত খিলঞ্জীয়াৰ সংজ্ঞা কিয় নিৰূপণ নকৰে অসমীয়াৰ সংজ্ঞা আপুনি কিয় নিৰূপণ নকৰে অসম চুক্তিৰ 6 নং দফা আপুনি কিয় কাৰ্যকৰী নকৰে ভূমি আইন সম্পৰ্কত আপুনি কিয় সংশোধন কৰিব নোৱাৰে আপুনি একমাত্ৰ নিজৰ ৰাজনৈতিক উত্থানৰ স্বাৰ্থত আৰু 2026 চনত ইলেকশ্যন জিকাৰ স্বাৰ্থত গোটেই অসম আৰু ঝাৰখণ্ড আপুনি অশান্ত কৰিব বিচাৰিছে সংশয় আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে আৰু আপোনাৰ পৰিয়ালৰ পৰ্বতোখন দুৰ্নীতিক আপুনি বিজেপি কেন্দ্ৰীয় নেতৃত্বই আপোনাক গৈ হেড দিয়াৰ কাৰণে আপুনি বিজেপি কেন্দ্ৰীয় নেতৃত্বৰ কথামতে উদ্ভৱ কৰি গোটেই অসমৰ জনজীৱন বিষাক্ত কৰিব বিচাৰিছে সেইকাৰণে বন্ধুসকল আজি যিটো লোনৰ লৈ পেলাই অসমখন চলি আছে বিভিন্ন চলাহী কথাৰে কথাটো তেওঁ পাক দিব বিচাৰে এই যে 1 লাখ কোটি টকাতকৈ লোন পাৰ হৈ মাহে মাহে 1000 কোটি টকা লোন লৈ গৈ আছে ইন কামিং ডেজ this loan will be the time bomb from Assam this loan will be the time bomb for Assam যেনেকৈ টাইম বমটো এসময় নিৰ্দিষ্ট সময়ত গৈ ফুটি পেলাই চাৰিওফালে চৰকাৰ হৈ যায় ডাবল ইঞ্জিন চৰকাৰৰ পৰা আমাৰ বেনিফিট কি হৈছে আমি প্ৰতি মাহে 1000 কোটি টকা 800 কোটি টকা লোন ল'বলৈ বাধ্য হৈছোঁ অৰ্থনৈতিক গোটেই ব্যৱস্থাটো বিকলাংগ হৈ পৰিছে লোনৰ ইণ্টাৰেষ্ট আমি ভৰিব লাগে প্ৰায় 15000 কোটি টকাতকৈ বেছি বছৰত more than 15,000 crores we the people of Assam have to give interest against the loan money
তাৰমানে এই লোন যে অসমৰ ভৱিষ্যত প্ৰজন্মৰ সন্মুখত এটা টাইম বম ফিট কৰিছে হিমন্ত বিশ্ব শৰ্মাই, এই কথা আমি অসমীয়া জাতিয়ে সময় থাকোঁতেই আমি উপলব্ধি কৰিলে আমাৰ সকলোৰে কাৰণে ভাল হ'ব যে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰদত্ত গোটেই ব্যৱস্থাটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক প্ৰত্যাহ্বান। কাৰণ গণতন্ত্ৰত যদি চৰকাৰ এখন কনষ্ট্ৰাকটিভ আৰু পজিটিভ হ'বলৈ হয় তেতিয়াহ'লে বিৰোধী শক্তিশালী হ'ব লাগিব। বিৰোধীক চলে বলে কৌশলে মুখিমূৰ কৰিবৰ কাৰণে অসমত যি ধৰণে তেওঁ চক্ৰান্ত আৰু ষড়যন্ত্ৰ কৰে, আজি সেই ধৰণৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰ তেওঁ ঝাৰখণ্ডত গৈ পেলাই কৰিবলৈ আৰম্ভ কৰিছে। গোটেই দেশখনত এই ধৰণৰ কিনা বেচা হৰ্চ ট্ৰেডিং অসমৰ মুখ্যমন্ত্ৰীজন জড়িত হোৱাটো মই ভাবোঁ যে অসমৰ মান সন্মান, স্বাভিমান আৰু আত্মসন্মানৰ বিষয়টো ইয়াত জড়িত হৈ পৰিছে। যে এজন অসমৰ যিখন আসনত গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে, যাক ভাৰতৰত্ন বুলি আমি কওঁ, সেই গোপীনাথ বৰদলৈ ডাঙৰীয়া ভাৰতৰত্ন বহা চকীখনত বহা মানুহজন পাৰ্ট টাইম চিফ মিনিষ্টাৰলৈ পৰ্যবেক্ষিত হৈ এজন বেপাৰীৰ ৰূপত, ৰাজনৈতিক বেপাৰীৰ ৰূপত দেশৰ মানুহৰ সম্পৰ্কত পৰিচিত হোৱাটো অসমৰ দৰে এখন উচ্চ শিক্ষিত সাংস্কৃতিবান ৰাজ্যৰ কাৰণে মই ভাবোঁ যে ডাঙৰ অভিশাপ। সেইকাৰণে মই এই কথাখিনি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অত্যন্ত সমস্যাজৰ্জৰ ধাৰত ডিঙিলৈকে পোত খাই থকা 12,600 চাকৰিৰ কাৰণে যিটো সময়ত অসমত 32 লাখ যুৱক যুৱতীয়ে এপ্লাই কৰিছে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত, বানপানীৰ সমস্যাত 100 জনতকৈ বেছি মানুহৰ মৃত্যু হ'ল, আপুনি কেন্দ্ৰৰ পৰা 10,700 কোটি টকা মোকলাই আনিব নোৱাৰিলে। ইয়াৰ গোটেই কথাবিলাকে হৈছে আপুনি অন্যমনস্ক, আপোনাৰ লক্ষ্য বেলেগত। সেইকাৰণে মই আপোনালোকক 1985 চনত ষ্ট্ৰীট ৱৰ্কাৰ অ'নাৰৰ সেই পাৰ্ট টাইম লভাৰ গানটো দিছোঁ তেখেতক শুনিবৰ কাৰণে, যে আপুনি পাৰ্ট টাইম চিফ মিনিষ্টাৰ হ'বলৈ আৰু চেষ্টা নকৰিব। অসমৰ ৰাইজে আপোনাৰ ওপৰত চকু ৰাখিছে, আমি বিৰোধী ঐক্য মঞ্চ আৰু অসম কংগ্ৰেছে আপোনাৰ ওপৰত চকু ৰাখিছোঁ। যদি আপুনি ফুল টাইম দিব নোৱাৰে, সমস্যা সমাধান কৰিব নোৱাৰে, আপোনাৰ দলৰে বেলেগৰ হাতত আপুনি দায়িত্ব চমজাই দিয়ক। মই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বকো ক'ম যে ডোণ্ট মিছ ইউজ দ্য পোষ্ট অফ আছাম চিফ মিনিষ্টাৰ, ডোণ্ট গিভ লাইচেন্স টু দ্য আছাম চিফ মিনিষ্টাৰ টু বি এ মষ্ট কাৰাপ্ট চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া। পঠোৱাৰ কাৰণে আমি ভয় খোৱা নাই, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰ্ণাটকলৈ গৈছিলে। কৰ্ণাটকৰ ৰিজাল্ট গোটেই দেশবাসীয়ে দেখিলে, অসমৰ ৰাইজে দেখিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঝাৰখণ্ড যোৱাৰ কাৰণে আমি ভয় খোৱা নাই। তেখেত তেলেংগানালৈ গৈছিলে, তেলেংগানাত কি হ'ল আমি সকলোৱে দেখিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মণিপুৰলৈ গৈছিলে, ঝাৰখণ্ড যোৱাৰ কাৰণে আমি ভয় খোৱা নাই, মণিপুৰত কি হ'ল দেখিলোঁ। কিন্তু আমাক পাৰ্ট টাইম চিফ মিনিষ্টাৰ নালাগে, আমাক ফুল টাইম চিফ মিনিষ্টাৰ লাগে, যোনে অসমৰ ৰাইজৰ স্বাৰ্থত সকলো সময়তে অসমৰ ৰাইজৰ কাষত থাকি অসমৰ সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰিব। এইখিনি বক্তব্যৰ জৰিয়তে মই মোৰ প্ৰেছ মিট সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ।